প্ৰত্যেকজনক খবৰ নিশা হোৱাৰ লগে লগে ৰাজ্যত অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি 20খনকৈ নৈৰ জলপৃষ্ঠ উফন্দি পৰা পৰিলক্ষিত হৈছে নিশা যিমানে গভীৰ হৈছে বান পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে ৰাজ্যত 20খনকৈ নদীয়ে অতি ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে প্ৰশাসনৰ তৰফৰ পৰা কেবাখনো জিলাৰ জনতাক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে ৰাজ্যত অতি ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি এই মুহূৰ্তত কত ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে মুহূৰ্তত জনাৰ চেষ্টা কৰিছো নিশা অধিক ভয়ংকৰ ৰূপত ৰাজ্যৰ বান পৰিস্থিতি ইতিমধ্যে ৰাজ্যজুৰি হাই এলাৰ্ট প্ৰদান কৰা হৈছে ৰাজ্যৰ কেবাখনো জিলাত অতি ভয়াবহ পৰিস্থিতিৰ আশংকা কৰা হৈছে 20খনকৈ নদী বৈছে বিপদ সীমাৰ ওপৰেৰে ৰাজ্যত ফেনে ফুটুকাৰে উফন্দি উঠিছে ৰাজ্যৰ নৈ উপনৈসমূহ আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যত অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি নিশাৰ ভাগত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও অৰুণাচলত জলপৃষ্ঠ বৃদ্ধি হ'লেই ভয়ংকৰ হ'ব ৰাজ্যৰ বান পৰিস্থিতি চুবুৰীয়া ৰাজ্য অৰুণাচলত যদি পৰিস্থিতি বিষম হয় অসমতো অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব চুবুৰীয়া ৰাজ্য অৰুণাচল মেঘালয়ৰ জলস্তৰে বিপদ মাতিছে অসমলৈ বিপদ সীমাৰ ওপৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ইতিমধ্যে কলিয়াবৰত অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে ধনশিৰি সোৱণশিৰি ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে ধনশিৰি আৰু সোৱণশিৰি নদীয়ে বৃদ্ধি পাইছে কপিলিৰো জলস্তৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ যিহেতু নিশাৰ ভাগতো আহি পৰিছে আমি দৃশ্যাংশ সমান্তৰালভাৱে দেখুৱাই যোৱাৰ চেষ্টা কৰিম খুলি দিয়া হৈছে ৰাজ্যৰ তিনিটাকৈ নদী বান্ধৰ গেট NHPC নিপকো খান্দং বান্ধৰ ওপৰত ভয়ংকৰ গতিত বাগৰিছে পানী আৰু নিশাৰ ভাগতো অতি ভয়াবহ পৰিস্থিতিৰ আশংকা কৰা হৈছে ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা মাজুলী বৰাক সম্পূৰ্ণ ৰূপত ডুব যোৱাৰ দিশে ধাৱমান হৈছে বেকি মানস সোণকোষ গুমটি কপিলিক লৈ হাই এলাৰ্ট প্ৰদান কৰিছে প্ৰশাসনৰ তৰফৰ পৰা গুৱাহাটীবাসীলৈ বিপদ মাতি আনিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই ৰাজ্যত অতি ভয়াবহ পৰিস্থিতিৰ আশংকা কৰা হৈছে প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে জলস্তৰ আমি ইতিমধ্যে উল্লেখ কৰিছো নিশা যিমানে বাঢ়িছে ফেনে ফুটুকাৰে ব্ৰহ্মপুত্ৰকে ধৰি 20খনকৈ নৈ জলপৃষ্ঠ বৃদ্ধি পাইছে নিশা ফেন্সি বজাৰ ডুব যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ৰাজ্যত প্ৰায় 16 লাখ লোক বৰ্তমান মুহূৰ্তত বানৰ কবলত পৰিছে 34খন জিলাৰ 3000খন গাঁও বৰ্তমান মুহূৰ্তত পানীৰ তলত আছে এই পৰ্যন্ত 50 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু ব্যাপক হাৰত বৃদ্ধি পাইছে পশুধনৰ মৃত্যুৰ হাৰ আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি কাজিৰঙাৰ প্ৰায় 60% অঞ্চল বুঢ়ালুইতৰ কবলত বৰষুণ বৃদ্ধি পালে ৰাজ্যত অবৰ্ণনীয় পৰিস্থিতিৰ আশংকা ব্যক্ত কৰা হৈছে আৰু নৈপৰীয়া ৰাইজক যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু কিছু মুহূৰ্তৰ পূৰ্বে কলিয়াবৰত গৈ উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম নিশাও অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি আৰু নিশা অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বান পৰিস্থিতি বানৰ বিভীষিকা যিমানে নিশা বৃদ্ধি পাইছে নিশা যিমানে গভীৰ হৈছে বান পৰিস্থিতি ৰাজ্যত অতি ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে 20খনকৈ নদীৰ জলপৃষ্ঠ বৰ্তমান মুহূৰ্তত বৃদ্ধি পাইছে আমি এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিম আজি বিয়লিৰ ভাগত কেনেধৰণে বানে বিভীষিকা চলাইছে আমি ফুল ভিজুৱেল আকাৰত দৃশ্যাংশকেইটা দেখুৱাৰ চেষ্টা কৰিম ৰাজ্যত ইতিমধ্যে বান পৰিস্থিতি অপৰিৱৰ্তিত ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশকেইটা যদি সম্ভৱ হয় ফুল স্ক্ৰীনত দেখুৱাৰ চেষ্টা কৰিছো 20খনকৈ নদীয়ে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত অপৰিৱৰ্তিত হৈ পৰিছে আৰু সন্ত্ৰাস চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পশুধন উটি গৈছে দৃশ্যাংশকেইটা লক্ষ্য কৰক কিমান পৰিস্থিতিৰ অৱনতি ঘটিছে বৰ্তমান মুহূৰ্তলৈকে
দৃশ্যান্ত দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ফেনে ফুটুকাৰে উফন্দি পৰিছে আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ পাছতে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশকেইটা লক্ষ্য কৰক पुण्याला थाकलं हिरो लोणीचं पुण्याला Aku ভালে লাগো তাই পাবো কাম কামাটা ভিডিও আছে নেকি ভিডিও বনাইছে কি দেখো मुस्लिम ड्राइवर ले काम भिनाइ लागेन पुन्हा पुण्याला थाकलं हिरो लोणीचं पुण्याला আকৌ ভালে লাগো তাই পাবো আকৌ কাম पानी पानी हो जाएगा उस जगह लगी बारो मुझे बारो